সংগীত শিল্পী বুলি ক'লে আপুনি বুলি ক'লে সংগীত শিল্পী বুলিয়ে জনা যায় গতিকে আপোনাৰ জীৱনত সংগীতৰ ব্যাখ্যা কি বাৰু মূল যেটো সংগীতটো প্ৰাকৃতিক এটা বস্তু হয় সম্পূৰ্ণ ন্যাচাৰাল হয় তাত কোনো কৃত্ৰিমতা নাই আপুনি জুবিন ক্ষেত্ৰত কিবা এটা কৰিব খুজিছিলে ভাল উপাদানবোৰ লৈ আগবাঢ়ি যোৱা যায় ভালহে হ'ব মানে চহকী হ'ব হয় কিন্তু বেয়া উপাদানবোৰ লৈ গ'লে চহকী হোৱাটো কথা নাই আমি দুখীয়া হৈ যাম কিন্তু তথাপিতো সস্তীয়া বস্তুত আজিকালি অকমান মানুহে বেছি আগ্ৰহী নেকি বাৰু ইনফৰমেশ্যনৰ অভাৱ নাই ইনফৰমেশ্যনৰ লগতে মিছ ইনফৰমেশ্যনৰ অভাৱ নাই সময়টো এনেকুৱা যে সঁচা ইনফৰমেশ্যন কোনটো সেইটো জানি লোৱাটো খুব দৰকাৰী নমস্কাৰ মনৰ খবৰ অনুষ্ঠানলৈ মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত আছে এগৰাকী কণ্ঠশিল্পী আৰু সংগীত পৰিচালক তেখেতক নাম ক'লেই সকলোৱে চিনি পায় আৰু নামেই যাৰ পৰিচয় তেখেত হৈছে মানস ৰবি আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো নমস্কাৰ আমি সাধাৰণতে আপোনাক বিহুৰ লগত বেছি আমি জড়িত যেন লাগে বা বিহু বুলি ক'লেহে যেন আপুনি এনেকুৱা নিচিনা লাগে কিন্তু আপোনাৰ যিটো যাত্ৰা আৰম্ভটো হওঁতে বিহুতকৈ আগতে কিন্তু হৈছিলে মই প্ৰথম আধুনিক গীতৰে শিল্পী আছিলোঁ হয় হয় আমি মিউজিক ডাইৰেকশ্যন প্ৰথম মিউজিক ডাইৰেকশ্যন কৰিলোঁ মই গালোঁ নিজে বহু বছৰ তেনেকৈ কাম কৰিলোঁ তাৰপিছত মই কনিষ্ঠতম সংগীত পৰিচালক আছিলোঁ বোলছবিৰ প্ৰিয়া ও প্ৰিয়া ছবিৰ সংগীত পৰিচালনা কৰিছিলোঁ তাৰপিছতে মই বিহুলৈ আহিছে কিন্তু মানুহে কিয় জানো ক'ব নোৱাৰো মই নিজেও কেতিয়াবা এনেকুৱা লাগে যেন বিহু বুলি ক'লে আপুনি বুলি ক'লে যেন বিহুহে নেকি বিহুটো খুব জনপ্ৰিয় ফৰ্ম অসমৰ হয় গতিকে বিহুৰ লগত জড়িত থকা মানুহক খুব সোনকালে চিনি পায় মানুহে লয় সোনকালে হয় এনে বাকি খবৰ আপোনাৰ ভালনে ঠিকে আছে নতুন প্ৰজেক্ট কি এতিয়া নতুন মই ছবি এখন কৰি আছো হয় এখন মে মাহৰ পৰা শ্বুটিং হ'ব আচ্ছা গতিকে তাৰ কামত লাগি আছো বেছি অসমীয়া ভাষাতেনে হয় মানে ক'ত হ'ব অসমতে হ'বনে আমাৰ 4টা লোকেশ্যন শিৱসাগৰ যোৰহাট দিল্লী আৰু ডুবাই আচ্ছা আপোনাৰ অৰিজিন ঘৰ শিৱসাগৰ মোৰ শিৱসাগৰ ক'তনো শিৱসাগৰ আমাৰ গাঁওখনৰ নাম নিমাইজান আচ্ছা নিমাইজান গাঁও আৰু তাতে ডাঙৰ তাৰ পিছতহে বাহিৰত মানে গুৱাহাটীলৈ আহিছে চাগে যোৰহাট আহিলোঁ তাৰপিছত গুৱাহাটী আচ্ছা মানে সংগীত শিল্পী বুলি ক'লে আপুনি বুলি ক'লে সংগীত শিল্পী বুলিয়ে জনা যায় গতিকে আপোনাৰ জীৱনত সংগীতৰ ব্যাখ্যা কি বাৰু মোৰ বুলি নহয় আৰু সংগীতটো হ'ল গোটেইকেইটা ন সুৰ লয় সুৰ তাল লয় বুলি কয় গতিকে ৰিদমটো যি বস্তুত আছে সেইটো এটা বাঁহ বজাই থাকিব পাৰে যদি নিৰ্দিষ্ট ৰিদম ফ'ল' কৰি যোৱা যায় কিবা এটা মাছ মৰা সঁজুলি এটাও যদি এটা নিৰ্দিষ্ট ৰিদমত বা আমাৰ তাতখন যে বয় সেইটো যদি এটা নিৰ্দিষ্ট ৰিদমত থাকে তাতো সংগীত থাকে গতিকে সংগীত সকলোতে আছে সংগীতৰ হেৰিবোৰ বেলেগ বেলেগ আৰু বেলেগ ইনষ্ট্ৰুমেণ্টত বেলেগ হয় ডিঙিত বেলেগ হয় ভাষাৰে বেলেগ হয় আৰু বেলেগ বেলেগ সেইবোৰ বাকীবোৰ কিন্তু মূল যেটো সংগীতটো প্ৰাকৃতিক এটা বস্তু সম্পূৰ্ণ ন্যাচাৰাল তাত কোনো কৃত্ৰিমতা নাই সেয়ে সংগীত নহয় মানে সংগীত আজিকালি সংগীতৰ ফিউজন হৈছে মিক্স হৈছে মানে পাশ্চাত্য হওক প্ৰাচ্য হওক ফোক হওক মানে লোকসংগীত হওক বা ধ্ৰুপদী হওক চববোৰ এনেকৈ সানমিহলি এটা ফৰ্ম আজিকালি নতুনকৈ সৃষ্টি হৈছে এই বিষয়ে আপুনি কেনে ভাবে বাৰু সেইটো সকলোতে আহিছে আমাৰ এটা খাদ্যাভাসত ধৰক আমি একেবাৰে অসমীয়া ভাত সাজ খাওঁ জানো নাখাওঁ হয়নে গতিকে তাত এটা বেংগলী ট্ৰেডিশ্যনৰ আমাৰ খাদ্য সম্ভাৰ আহিছে সাউথ ইণ্ডিয়ান সোমাই গৈছে হয়নে গতিকে সকলোতে আহিছে সংগীতটো তাৰ ব্যতিক্ৰম নহয় ঠিক তেনেকৈ আমাৰ ভাষাটো আহিছে আনকি আৰু সেইবোৰ উপাদান সেইবোৰ যদি ভাল উপাদানবোৰ লৈ আগবাঢ়ি যোৱা যায় ভালহে হ'ব মানে চহকী হ'ব কিন্তু বেয়া উপাদানবোৰ লৈ গ'লে চহকী হোৱাটো কথা নাই আমি দুখীয়া হৈ যাম কিন্তু তথাপিতো সস্তীয়া বস্তুত আজিকালি অকমান মানুহে বেছি আগ্ৰহী নেকি বাৰু
সস্তীয়া দামীটোত মই বিশ্বাস নকৰোঁ, কিন্তু হয় যে যিটো কমন ফৰ্মটোত মানুহৰ হেৰিটো ইনভলভমেণ্টটো যিমান বা যিমান সহজে মানুহ আপ্লুত হয়, তাৰ যিবোৰ অলপ কঠিন যিটো ফৰ্ম বুলি কওঁ, তাত মানুহৰ ইনভলভমেণ্টটো অকণমান কম হয়। গতিকে আজিকালি খুব ৰিলছ চোৱাৰ দিন নহয় জানো, এতিয়া এনেকুৱা সময়ত খুব ফাষ্ট মানুহে পাৰ কৰি যায়। গতিকে এক্টিভ ব্ৰেইনটোতকৈ মানুহৰ নিজৰ পেছিভ ব্ৰেইনটো বেছিকৈ ইউজ কৰে। তাৰ ফলত কি হৈছে, মানুহে আচল কথাখিনি, আচল যিটো ৰস, সেই ৰসটো আস্বাদনৰ পৰা মানে ব্যৰ্থ হৈছে, সেই ৰসটো লোৱাত ব্যৰ্থ হৈছে। এটা গজল শুনিলে যিটো ভাল লাগে বা এটা ৰাগ প্ৰধান গীত শুনিলে যিটো ভাল লাগে, সেই যে ভাল লগাটো, সেইটো অনুভৱ কৰিবলৈ আপোনাৰ এইখিনি জ্ঞানো লাগিব। কিন্তু সেই জ্ঞানখিনি অৰ্জন নকৰাকৈ আপুনি তাৰ সোৱাদটো কেতিয়াও ল'ব নোৱাৰে। এটা ভাল কবিতাৰ ৰসটো পাবৰ কাৰণে আপোনাৰ অলপ জ্ঞানো লাগিব। সেইটোৱে মূল কথা, তাতকৈ নকওঁ। সেইটো এটা কথা হয় বাৰু, সেইটো এটা কাৰণ হ'ব পাৰে। এইটো মই সংগীতৰ বিষয়ে খুব ভালকৈ নাজানো কাৰণে, গান বুলি নহয়, গান, চিনেমা, নাটক, সকলোতে আপোনাৰ যিকোনো ধৰণৰ এটা অলপ কঠিন সম্পৰীক্ষা বা কঠিন বস্তু এটা মানুহে গ্ৰহণ কৰিবলৈ বা বুজি পাবলৈ অলপ জানিব লাগিব, হয় নহয়? গতিকে যেনেকৈ বিজ্ঞানৰ ছাত্ৰ হিচাপে মই কওঁ, আপুনি বিজ্ঞানৰ ছাত্ৰ আছিল? মই বিজ্ঞানৰ ছাত্ৰ আছিলোঁ। গতিকে বিজ্ঞানৰ কিছুমান পাঠ এনেই পঢ়িবলৈ ইমান ৰস নাথাকে, কিন্তু যদি আপোনাৰ জিজ্ঞাসাটো তেনেকুৱা হয়, তেতিয়াহ'লে আপুনি ৰস পাব, হয়নে নহয়? গতিকে এতিয়া ইউটিউবত তেনেকুৱা ছায়েন্সৰ জাৰ্নেল কিছুমান মাজে মাজে আহে বা গুগলত আহে, তো আমি পঢ়ি ভাল পাওঁ, কিন্তু বহুতে ভাল নাপাবও পাৰে। ধিনচাক পূজা চাই ভাল পোৱা মানুহৰ সংখ্যাটো বেছি। সেইটোত মোৰ ক'বলগীয়া একো নাই। সেইটো হয়। আৰু এইখিনিতে ইউটিউবৰ কথা ওলাইছে যেতিয়া মই সুধিব বিচাৰিছোঁ, ইউটিউবৰ পৰা আজিকালি বহু কথা মানুহে শিকে আৰু সংগীতৰ সম্পৰ্কেও কিছু কথা শিকে। এই যে সংগীতৰ কথা শিকে, এইটো বাৰু মানে শুদ্ধ ফৰ্মত শিকেনে, মানে তাৰ পৰা উপকৃত হয়নে? 100%। কাৰণ কেলৈ আগতে গান শিকাৰ ইমানবোৰ হেৰি নাছিলে, সুবিধা নাছিলে। এতিয়া থ্ৰু ইউটিউব কানেক্টিভিটি, ৱেষ্টাৰ্ণ সংগীত হওক, আমাৰ কৰ্ণাটকী ক্লাছিকেল হওক বা এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ কথাই আপুনি শিকিব পাৰে। কিন্তু তাতে দুটা কথা, এটা হ'ল ইনফৰ্মেশ্যনটো আপুনি পাব, কিন্তু আপুনি যেতিয়া অভাৰ ইনফৰ্ম হৈ যায়, আপুনি কোনকেইটা ইনফৰ্মেশ্যন আপোনাৰ কাৰণে দৰকাৰী আপুনি ল'ব, সেই জাজমেণ্টটো কিন্তু নিজে কৰিব লাগিব। আৰু সেই জাজমেণ্টটো কৰাত যদি ভুল কৰে তেতিয়াহ'লে কিন্তু গোটেইখিনি খেলিমেলি হৈ যাব। গতিকে এতিয়া ইনফৰ্মেশ্যনৰ অভাৱ নাই, ইনফৰ্মেশ্যনৰ লগতে মিছ ইনফৰ্মেশ্যনৰো অভাৱ নাই। গতিকে সময়টো এনেকুৱা যে সঁচা ইনফৰ্মেশ্যন কোনটো, সেইটো জানি লোৱাটো খুব দৰকাৰী। আৰু মানে এইটোৰ পৰা সুবিধা হৈছে, অজস্ৰ সুবিধা হৈছে। মানে ইনষ্ট্ৰুমেণ্টো শিকে তেনেধৰণে সকলো ক্ষেত্ৰতে সুবিধা হৈছে, সেইটো মানে ক'বই নালাগে এতিয়া। মানে ইউটিউবটো খুলি দিলে বা ইউটিউব হওক, আজিকালি নতুনকৈ ধেৰ AI ছফ্টৱেৰ আহিছে, তাৰ জৰিয়তে বহু কথাই শিকিব পাৰে, খুব কম সময়ত শিকিব পাৰে। আৰু এইখিনি কথাৰ মাজতে মই সুধিব বিচাৰিছোঁ, মাজতে এটা মই খবৰ পঢ়িছিলোঁ আপোনাৰ বিষয়ে যে আপুনি জুবিন ক্ষেত্ৰত কিবা এটা কৰিব খুজিছিলে। নহয়, সেইটো আৰু সৰু কথা এটা, মানে বৰষুণ দিছিলে, বৰষুণ দিওঁতে তাত পানী পৰা বুলি খবৰ আহিলে। মই নাছিলোঁ অৱশ্যে গুৱাহাটীত সেইদিনা। গৰিমা বৌহঁত গৈ ত্ৰিপাল চিপাল লগাই থৈ আহিলে। পিছদিনা মই চাবলৈ গ'লোঁ, দেখিলোঁ যে বতাহ মাৰি আছে। এতিয়া চ'তমহীয়া, পচোৱা বতাহ খুব জোৰকৈ বলিছে, এইবোৰ উৰুৱাই লৈ যাওঁ কৰিছে। বতাহে ত্ৰিপালখন ধৰিলে কেনেকুৱা হয়, বেয়া লাগিলে। বোলো মই তেতিয়াহ'লে এইটো টিন পাত দি ধুনীয়াকৈ আইৰণ ষ্ট্ৰাকচাৰ এটা কৰি কৰাই দিম, আমাৰ তেনেকুৱা টিমো আছে, কৰাই দিম বুলি ঠিক কৰিলোঁ। লগতে কিবা পানী দুনি খোৱাৰ ব্যৱস্থা সেইখিনি গোটেইখিনি কৰি দিয়া। তাত আনকি আমাৰ মহিলাসকলে
ৱাছৰুম যাবৰ বাবে ৱাছৰুমো নাছিলে, হয় একো নাছিলে। গতিকে সেইখিনিকে কৰি দিওঁ বুলি লৈছিলোঁ। হয় তেতিয়া আৰু আমি কৰিবলৈ যোৱা দেখি আৰু ৰজাঘৰ সাৰ পালে। তেওঁলোকে কৰিবলৈ ল'লে, মই ঠিকে আছে, হয় আমি যোৱাৰ কাৰণে যদি তেওঁলোক সাৰ পাইছে ভাল কথা। হয়, কিন্তু বৰ্তমান সেইখিনি কাম হৈছে জানো? বহুতখিনি কাম হৈ গ'ল, হৈছে বহুতখিনি কাম হৈ গ'ল, মানে টেম্পৰাৰী চলিউশ্যন, সেইটো পাৰ্মানেণ্ট চলিউশ্যন নহয়। হয় পাৰ্মানেণ্ট তেওঁলোকৰ কমিটি এখন বনাই দিছে, তেওঁলোকে ড্ৰয়িং চয়িং দি পাছ চাছ কৰাই ৰাইজৰ মনোমত এটা প্ৰতিষ্ঠান গঢ়ি তুলিব বুলি আমি আশাবাদী। নহ'লে গালি খাব, গালি পাই